তাৰমানে আপোনালোকে গোটেই অসমখন ল'বই তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই আমিও ল'ব নিদিওঁ হৈ গ'ল আমিও ল'ব নিদিওঁ আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই আৰু মই কৈছোঁ আপোনালোকক আমি ল'ব নিদিওঁ বাছ Hello everyone, স্বাগতম জনাইছো পুনৰবাৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ ষ্টাৰ্টিঙত আপোনালোকে দেখাই পালে হিমন্ত বিশ্ব শৰ্মাৰ বহুত বেয়াকৈ খং উঠিল সদনত এক হাহাকাৰ সৃষ্টি হৈছিল যে কোনো কাৰো কথা মানে শুনা নাই কোনো কাৰো কথা শুনা নাই সকলোৱে নিজৰ নিজৰ মন্তব্য দাঙি ধৰিছে তাৰ ভিতৰতে হিমন্ত বিশ্ব শৰ্মা ইমানে বেয়াকৈ খং উঠিল যে তাৰ ভিতৰতে হিমন্ত বিশ্ব শৰ্মাৰ ইমানে বেয়াকৈ খং উঠিল যে ষ্টাৰ্টিঙত আপোনালোকক অকমান ভিডিঅ' ক্লিপ দেখুৱালোৱে তাৰ উপৰি সম্পূৰ্ণ ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো আৰু সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাব তেতিয়া সকলো বুজি জানো এটা ধৰ্ষণৰ ঘটনাও আমাৰ বাবে স্বীকাৰ্য নহয় কিন্তু যদি এটা কথা আমি চাওঁ যে পপুলেশ্যন বৃদ্ধি আৰু ধৰ্ষণৰ গোচৰ এই গোটেইবিলাক যদি আমি সম্যকভাৱে বিশ্লেষণ কৰোঁ তেতিয়াহ'লে বৰ্তমান আগৰ বহুত কেইখন চৰকাৰৰ তুলনাত অসমত অপৰাধীৰ সংখ্যা কমি গৈ আছে আৰু সেইকাৰণে NCRB ডাটাৰ ওপৰত যোৱা 3 বছৰ 4 বছৰৰ ডাটাৰ ওপৰত সদনত কেতিয়াবা আলোচনা হওক মোৰ কোনো আপত্তি নাই মই খালি সৰু এটা কথা কৈছোঁ 2014 চনত তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী থকাৰ সময়ত অসমত ধৰ্ষণৰ ঘটনা 1980টা হৈছিল শেষ বছৰটোত আৰু যোৱা বছৰত 989টা হৈছে এতিয়া মই কোনো তাত ক্ৰেডিট ল'ব খোজা নাই কাৰণ 900 কিন্তু এটা কথা আমাক বিধানসভাত 2024 হৈছে বুলি তথ্য দি থৈছে আৰে উত্তৰ প্ৰশ্ন নহয় বিধানসভাত কিন্তু তথ্য দি থৈছে বেলেগে পৰিৱেশ কিয় নষ্ট কৰে অধ্যক্ষ মহোদয় আপুনি বহুত কি আছে নাজানো তেখেতে কথা কৈ থাকোঁতে মই একবাৰ উঠা নাই চকীখন চেক কৰিব লাগে তাতে কি আছে তলত মোক ক'ব মই একদম ডেটাৰ পৰা কৈছোঁ আৰু অখিল গগৈ ডাঙৰীয়াই যদি মোক ক'ব নিদিয়ে এনেকৈ থাকে তেতিয়াহ'লেতো শুনি লাভ নাই এডজনমেণ্ট মোচনটো নিজে নিজে নোহোৱা হৈ গ'ল য'ত আৰে মই তাৰো উত্তৰ দি দিওঁ নহয় সেইটো কিয় আপুনি 2 মিনিট মোৰ প্ৰশ্নখিনি চেজ হোৱালৈকেতো গোটেইখিনিৰ উত্তৰ পাই যাব আরে আরে প্লিজ আপন নালাগে নেকি তার মানে আজি এতিয়া সম্মানীয় ইউডিএফ আৰু সিপিএম দলৰ সদস্যখিনিয়ে বুজিলক যে সংগঠনখিনি আমাৰ 27টা সংগঠন আমাৰ উজনি অসমৰ পৰা মিয়া আহিব ঘূৰি আহিব লাগে বুলি বিবৃতি দিয়া সেই 27টাৰ ভিতৰতে আছে আৰু অখিল গগৈ ডাঙৰীয়াই কৈছে কি আমাৰ সংগঠন বুলি আপুনি বুলি বহুত না আপুনি কৈ থাকিলে আপোনাক কৈ থাকিব লাগিব আপুনি থিয়লে আপোনাকে কৈ থাকিব লাগিব আগতে শুনি লওক সংগঠন তেওঁলোকৰ হ'ব পাৰে নেকি সংগঠন আমাৰ সংগঠন কেনেকে হ'ব পাৰে শৃংখল চলিয়াটো আপোনাৰ নহয় আপোনাৰ কেনেকে হ'ব পাৰে গতিকে আমাৰ নাই তেওঁলোকে আপোনাক মোৰ সেইকাৰণে মইতো আমাৰ বুলি কোৱাই নাই আপুনিহে আমাৰ বুলি কৈ আছে মোৰ সংগঠন যুৱ মৰ্চা ময়ূৰ বৰগোহাঁই মোৰ হয় মই কম উত্তৰ দিম সেইটোত উত্তৰ দিম এতিয়া অধ্যক্ষ মহোদয় সামাজিক সমৰস্তা কেনেকে থাকে যেতিয়া মাৰোৱাৰী সমাজৰ লগত সেই 27টা সংগঠনৰ এটা ভুল বুজাবুজি হ'ল সেই সময়ত টুইটাৰ আৰু ফেচবুকত বৰপেটা নগাঁৱৰ সংখ্যালঘু লোকসকলে একদম ফেচবুকত মাৰোৱাৰীৰ বিৰুদ্ধে লিখি পগলা কৰি দিলে নাই শুদ্ধ নাই মইতো ডেটাৰ পৰা কম এইটো আপুনি গোটেই অসমৰ পৰা হৈছে এইটো এটা কমিউনিটিৰ নাম হওক বৰপেটা নগাঁও আপুনি পলিটিক্স হৈ আছে এই কথাটো আপত্তি আছে আপুনি বৰপেটা কৰিব আমি মানি লওঁ প্লিজ বহক শুনি লওক আপোনাৰ সংখ্যালঘু মানুহ আরে মোক এনেকে আমি শুনি লওক আগতে ক'বলৈ দিয় কথা আগতে ক'বলৈ দিয় আগতে ক'বলৈ দিয়
আরে নেক্সট লাইন জনি কৰে আগতে কবলৈ দিও সংখ্যালঘু আপোনালোক কি পলিটিক্স কৰিব নিদিও স্যাৰ বাপৰে ইমান সংখ্যালঘু আপোনালোকে কবলৈ দিয়কচোন ইস্যুবিলাক ঠিক কৰি বাপৰে মানিব লাগিব কবলৈ দিয়ক আগতে কবলৈ দিয়ক বাপৰে আগতে কবলৈ দিয়ক কি কংগ্ৰেছে সংখ্যালঘু বুলি ডিক্লেয়াৰ কৰি দিলে নেকি সংখ্যা গুৰুক নালাগে আচ্ছা কংগ্ৰেছে সংখ্যালঘু বুলি কওঁতে এনেকে সব জপিয়াই দিলে পুৰাটো শুনক অধ্যক্ষ মহোদয় মই এইটো কথা কব খুজিছো নাই আমিনুল সাহেব আপুনি শুনি পিছৰ লাইনটো পিছত কব মই ইয়াতে উঠি মোৰ যদি পুৰাটো শুনে আপোনালোক শান্তি পাব মানুহখিনিয়ে শান্তি পাব যদি কব নিদিয়ে অশান্তি হৈ থাকিব শুনি লওক অসত্য মই কেতিয়াও নকওঁ আৰে আপোনাক প্লিজ প্লিজ শুনক ঠিক আছে তেতিয়াহ'লে ফেচবুকটো অসত্য হ'ব মই কালি আপোনাক স্ক্ৰীনশ্বট বিলাক আনি দি দিম ৰাতিপুৱা অধ্যক্ষ মহোদয় যদি মোক স্ক্ৰীনশ্বট বিলাক লাগে ৰাতিপুৱা মই স্ক্ৰীনশ্বট বিলাক দি দিম মই কব খোজা কথাটো হ'ল যে ৰিচিভিং এণ্ডত যেতিয়া আমি সকলো আছো যিটো পক্ষলৈকে গোল মাৰিম কেতিয়াবা গোল আমালৈকেও আহে সেইকাৰণে যিবিলাক আমি ৰিচিভিং এণ্ডত থকা মানুহ সদায় সংযম যেতিয়া আমি ৰক্ষা কৰো তেতিয়া সব কথা সংযমৰ মাজেৰে চলি যায় মই এটো কোৱা নাই যে মাৰুৱাৰী যেতিয়া ভালনাৰেবল হয় আমি জপিয়াই পৰো বঙালী ভালনাৰেবল হলে আমি জপিয়াই পৰো যেতিয়া মাইনৰিটি ভালনাৰেবল হয় তেতিয়া আপোনালোকে আপত্তি কৰে ভালনাৰেবল সকলো হ'ব পাৰে এখন অসমত বহুদা বিভক্ত আৰু ইয়াত এখন মাল্টি এথেনিক সোসাইটি আরে মইতো লয় এটো তো মোৰ আইডিওলজি আরে মইতো লয় আরে ভাই অধ্যক্ষ মহোদয় এখেতসকলে শুনিব খোজাই নাই গতিকে শুনিব নুখুজিলে মোৰ কৈ লাভ নাই শুনিব আচ্ছা আপোনালোকে উঠাই কিয় যদি শুনিবই নোৱাৰে বা আপোনালোকে যদি মোৰ কথা শুনিব ইমান ভয়ে খায় এই কথাবোৰ আনে কিয় মানুহ ইমান ভয়াতুৰ হ'ব নালাগে নহয় আচ্ছা এতিয়া আজি আপোনালোকে এখন ডাঙৰ জুই লগাই দিলে আচ্ছা আজি আপোনালোকে ইয়াত বহি অখিল গগৈ ডাঙৰে আরে প্লিজ মই কলো যি কৰে কৰা হাউসত কি কৰিব আরে মই কলো আপুনি মোক মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৈ আছে অলপ শুনক কাৰ পৰা শুনিব আপুনি এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৈ আছে অখিল গগৈ ডাঙৰীয়া মই যি বাহিৰত কৈছো এটা হাউসত মোক যি কৰে কৰক ৰব আজি আপোনালোকে আরে মই কলো নো কি কৰিব এতিয়া আপোনালোকে মোক কি কৰিব এতিয়া মই কলো এটা আপোনালোকে কওঁতেতো মই বাধা দিয়া নাই আরে অখিল গগৈ ডাঙৰীয়া অখিল গগৈ আপোনাৰতো উত্তৰ লাগে ন 2009 চাই আহিছো বাদ দিয়ক আপোনাৰতো উপায় নাই আপুনি শুনিবই লাগিব কি কৰিব আপুনি মোক ক'ব হাউসত মই কাক মাতি আনিম মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৈ আছে যে মই কাক মাতি আনিম আপোনাৰ কথাটো উত্তৰ দিবলৈ মই যদি উত্তৰ নিদিওঁ কোনে উত্তৰ দিব এতিয়া আপোনালোকক ভোটৰ কাৰণে যিমান কম্পিটিশ্যন কৰে কৰি থাকক মইতো তাত নাই আচ্ছা অধ্যক্ষ মহোদয় আজি আপোনালোকে এটা ডাঙৰ কথা ক'লে আজি সব জানি বা নাজানি আমাৰ জনিয়া সমষ্টিৰ বিধায়ক আৰু বিৰোধী দলৰ দলপতি গৰাকী এটা আজি ডাঙৰ কথা ক'লে আৰু আপুনি কি কৈ আছে আরে মই পক্ষ ল'ম না আপুনি কি কৰিব মই পক্ষ ল'মেই বাস মই পক্ষ ল'মেই প্লিজ যি কৰে কৰক না মই ল'মেই কব দিয়ক মই ল'মেই নাই কব দিয়ক ল'মেই আরে কি লাগে এতিয়া আরে নহয় মই আপোনালোকে যদি নুশুনাকৈ আপোনালোকে ষ্টেটমেন্ট দিবই দিয়া নাই হ'ব কি ডিভাইড এণ্ড ৰুল ঠিক আছে হ'ব একো অসুবিধা নাই এতিয়া আপোনালোক পঢ়িলে শুনক আচ্ছা আজি আপোনালোকে কি ক'লে যে
আজি আপোনালোকে কি ক'লে এটা ডাঙৰ কথা ৰফিকুল সাহেবে ক'লে আৰু দেৱব্ৰত শইকীয়াই ক'লে যে লোৱাৰ আছামৰ পৰা মানুহ আপাৰ আছামত যাবই হাৰি কিয় যাব কওকচোন মানে কিয় যাব আপোনালোকে কওক তাৰমানে আপোনালোকে গোটেই অসমখন ল'বই তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই আমিও ল'ব নিদিওঁ হৈ গ'ল আমিও ল'ব নিদিওঁ আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই আৰু মই কৈছোঁ আপোনালোকক আমি ল'ব নিদিওঁ বাছ মই হ'ব ভিডিওটো চাই কেনেকুৱা লাগিল আপোনালোকে মোক কমেন্ট কৰি জনাব ভিডিওটোৰ বিষয়ে যদি কিবা মন্তব্য দিব বিচাৰে হেয়াও আপোনালোকে মোক কমেন্ট কৰি জনাব পাৰে প্ৰথমবাৰ যদি চেনেললৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব তো ঠিক আছে আজি ভিডিওটো এটা সামৰণি মাৰিছো আজিলৈ বাই বাই